নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাস 10 ৰ বাবে যোৰহাট জিলাত হৈ যোৱা সেকেন্ড ইউনিট টেষ্টৰ ম্যাথছৰ যিখন কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখনৰ এমসিকিউৰ 20টা প্ৰশ্ন মই লৈ আহিছো আৰু এই 20টা প্ৰশ্নৰ উত্তৰ কিদৰে আমি কম সময়ত কৰিব লাগিব শৰ্টকাট মেথড কেনেদৰে ইউজ কৰি মই উত্তৰটো উলিয়াব পাৰো তাৰে মই আইডিয়াখিনি ক'বলৈ বিচাৰিছো আৰু শুদ্ধ উত্তৰ কি হ'ব মই হেখিনি ক'ব বিচাৰিছো যোৰহাট জিলাত যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাসমূহ দিছে তেওঁলোকে চাব পাৰিব তেওঁলোকৰ উত্তৰসমূহ শুদ্ধ হৈছে নাই আৰু লগতে বাকি যিবিলাক জিলাত যেনে নলবাৰী জিলাত ইতিমধ্যে আজিৰ দিনটোলৈকে মানে ম্যাথছৰ পৰীক্ষা হৈ যোৱা নাই গতিকে যিবোৰ জিলাত ম্যাথছৰ পৰীক্ষা হ'বলৈ বাকি আছে তেওঁলোকেও প্ৰিপাৰেচনৰ কাৰণে এই ভিডিওটো চাব পাৰে তো মই যোৰহাট জিলাৰ ম্যাথছৰ কোৱেশ্চন পেপাৰখনৰ প্ৰথম প্ৰশ্নটো লৈছো এমসিকিউ হিচাপে যদি এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ 5 হয় তেন্তে a18 - a13 ৰ মান কি হ'ব এটা অপচন দিছে 5 20 25 30 এইকেইটা অপচনৰ ভিতৰত কোনটো হ'ব আমাক দিছে সো এটো শুদ্ধ উত্তৰ যদি আমি জানিব লাগে কি কৰিম আমি আমাক কৈছে a18 - a13 এই ৰিজাল্টটো আমাক উলাব দিছে যদিহে আমাৰ d = 5 হয় বুলি কৈছে সাধাৰণ অন্তৰটো 5 হ'ব বুলি কৈছে এটা আমি উলাব লাগে a18 - a13 কিমান তো কি কৰিব লাগিব একদম সিম্পল a18 মানে কি a + 17d তোমালোকে জানা এটো মাইনাস a13 মানে কি a + 12d এখিনি কৰা আছো a + 17d - a - 12d হবনে সো a ক্যান্সেল গল 17 পৰা 12 গলে 5d তো 5 * d d মানে কিমান 5d আছে = 25 হৈছে নে so this 25 is the right answer ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 25c c টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এবাৰ মই 2 নম্বৰ প্ৰশ্নটো লৈছো 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ গড় ইয়াত দিছে 5.6 5.2 5 আৰু 6.5 তো এটো একেবাৰে মানে সহজ প্ৰশ্ন এটো কি দিছে যে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ গড় আমি প্ৰথম পাঁচটা মৌলিক সংখ্যা লিখিম যে প্ৰথম মৌলিক সংখ্যা 2 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত কি হ'ব 11 হৈছে না পাঁচটা গড় বুলি গলে যিমানটা সংখ্যা থাকে হিমানেৰে হৰণ কৰিব লাগিব পাঁচটা বুলি কৈছে পাঁচেৰে হৰণ যোগ কৰা 3 * 5 5 * 10 10 * 17 17 11 কিমান হ'ব 17 আৰু 11 28 হ'ব ন 28 by 5 কিমান হ'ব 5 5 গুণ 25 দশমিক হ'ব 33 5 6 গুণ 30 so 5.6 is the right answer ইয়াতে অপচনটো দিয়া আছে a so আমাৰ a টো হ'ব শুদ্ধ উত্তৰ এবাৰ মই তৃতীয় প্ৰশ্নটো লৈছো যদি এটা বৃত্তৰ কালি 64 পাই সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ পৰিধি ইয়াত আছে 7 পাই 16 পাই সেন্টিমিটাৰ 14 পাই সেন্টিমিটাৰ আৰু 21 পাই সেন্টিমিটাৰ শুদ্ধ উত্তৰ কি হ'ব আমি চাও সো ইয়াত কি দিছে যে যদি এটা বৃত্তৰ কালি 64 পাই সেন্টিমিটাৰ স্কয়াৰ হয় বৃত্তৰ কালি কি আছিল যে বৃত্তৰ কালি এটা আমাৰ 3 নম্বৰ প্ৰশ্নটো দে পাই r স্কয়াৰ = কৈছে আমাক 64 পাই বুলি কৈছে তো আমাক উলাব দিছে যে ইয়াৰ পৰিধি কি হ'ব পৰিধি জানিবলৈ হলে আমি r টো জানিব লাগিব তো ইয়াৰ কি আছে সবা পাই পাই ক্যান্সেল গল r স্কয়াৰ = 64 সো r = 8 এটা আমাক লাগিব পৰিধি পৰিধি মানে কি আছিল যে 2 পাই r এটা কি লিখিবা 2 পূৰণ পাই পূৰণ r মানে 8 মানে 16 পাই মই শৰ্টকাট কৰি দিছো কাৰণ এটো তোমালোকৰ এমসিকিউ প্ৰশ্ন হয় ইয়াত বেছি কাগজ তুমি পৰিপাটিকৈ কৰিবলৈ নাপাবা খুব কম সময়ত আৰু কম জায়গাত উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব সো ইয়াতে শুদ্ধ উত্তৰ হ'ব 3b2 হ'ব 16 পাই সেন্টিমিটাৰ ঠিক আছে এবাৰ 4 নম্বৰ প্ৰশ্নটো যদি দুটা বৃত্তৰ কালিৰ অনুপাত 4:9 হয় তেন্তে হিয়তৰ অৰ্ধবৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ল 2:3 1:2 5:3 3:1 তো আমি কি জানিব লাগিব দুটা বৃত্তৰ কালিৰ অনুপাত দিছে 4:9 তো কালিৰ অনুপাত দুটা বেলেগ বেলেগ বৃত্ত গতিকে আমি কি কৈছো এটা পাই r1 স্কয়াৰ কৈছো আৰু এটা কৈছো পাই r2 স্কয়াৰ হৈছে নে এইটো কিমান দিছে 4:9 কৈছে মানে 4/9 হ'ব অনুপাত কৈছে নহয় সো পাই পাই কাটা কাটি গল পাই r1 স্কয়াৰ বাই r2 স্কয়াৰ = 4/9 তো ইমপ্লাইজ কি হৈ যাব বৰ্গমূল লোৱা r1 বাই r2 = ইয়াৰ বৰ্গমূল ললে 2/3 হৈ যাব এটা আমাক কি কৈছে যে হিয়তৰ অৰ্ধবৃত্ত দুটাৰ পৰিধি অৰ্ধবৃত্ত মানে কি চাবা এইটো এটা অৰ্ধবৃত্ত হয়নে হয় এটা বৃত্তৰ যদি পৰিধি কওঁতে কি হ'ব 2 পাই r হয়
বৃত্তৰ পৰিধি হলে 2 পাই r হয় তো অৰ্ধবৃত্ত হলে আধা হ'ব মানে কি হ'ব অনলি পাই r হ'ব গতিকে আমি কি কম এতিয়া এটাকে অৰ্ধবৃত্তৰ তাৰ পৰিধি গতিকে পাই r1 বাই পাই r2 ইয়াতে পাই পাই কাটা কাটি গল তানে r1 বাই r2 = 2/3 আই আগৰ 2/3 টো থাকিব তানে শুদ্ধ উত্তৰ কি হ'ব 2:3 এটা কোড আছে উত্তৰটো যে শুদ্ধ উত্তৰ আমাৰ a 2:3 এটো তুমি মাৰ্কিং কৰিব লাগিব এবাৰ কোৱেশ্চন নম্বৰ 5 এটা সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদৰ প্ৰথমটো পদ -6 আৰু সাধাৰণ অন্তৰ 6 হলে তলৰ কোনটো সমান্তৰ প্ৰগতি শুদ্ধ ইয়াত দিছে -6 6 -12 24 -6 -12 -18 -24 -6 6 12 18 আৰু -6 0 6 12 এই গেটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে তো আমাক কি দিছে যে প্ৰথম পদটো কৈছে a = -6 বুলি কৈছে আৰু কৈছে সাধাৰণ অন্তৰ মানে d = 6 বুলি কৈছে এতে এনেকৈ যদি থাকে a মান -6 d মান 6 হয় তেতিয়া আমি তলৰ কোনটো হয় আমি চাব লাগে তো ইয়াত চোৱা তুমি যে প্ৰথমটো চোৱা a মানে -6 ঠিকে আছে বাকি দ্বিতীয় পদটো আছে 6 তুমি জানিব লাগিব চোৱা 6 যেতিয়া আমি d উলাও d = কি আছিল a2 - a1 এনেকুৱা আছিল নহয় সো কি হ'ব ইয়াতে a2 মানে আছে 6 a1 মানে আছে -6 কিমান হ'ব 6 + 6 = 12 হ'ব মানে d টো আমাক 6 হ'ব দিছে 12 হ'ব নোৱাৰে এটো নোৱাৰে তো তুমি যদি ইয়াতে চোৱা দেখিবা d অপচনটো চোৱা -6 0 6 12 ইয়াতে প্ৰথমটো কি আছে 0 - 6 বুলি কোৱাৰ লগে লগে হি কি হৈ যাব -6 আছে 0 - -6 হ'ব = +6 হ'ব 6 - 0 বুলি কলেও 6 এ হ'ব আৰু 12 - 6 বুলি কলেও 6 এ হ'ব গতে আমাৰ কন্ডিশনটো মিলিছে আমাৰ ডি অপচনটোত গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 6 যদি এটা বৃত্তৰ পৰিধি দুগুণ কৰা হয় তেন্তে তাৰ কালি হ'ব আধালৈ হ্ৰাস দুগুণ তিনিগুণ বৃদ্ধি আৰু চাৰিগুণ বৃদ্ধি আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে সো যদি এটা বৃত্তৰ পৰিধি দুগুণ কৰা হয় আচ্ছা আমি পৰিধি বুলি কলে কি বুঝো 2 পাই r বুলি কও ইয়াক দুগুণ কৰা মানে কাক কৰিছো 2 টো 2 এ হৈ আছে পাই টো ফিক্স মান হয় দুগুণ কৰা মানে আসলে আমি r টোক দুগুণ কৰিছো r টোক দুগুণ কৰিলে কি হ'ব 2 * 2 পাই * 2r সমান কি হ'ব 4 পাই r হ'ব হলে আমি পৰিধিটো দুগুণ কৰিলে এনেকুৱা হ'ব 4 পাই r হ'ব এটা কথা হৈছে কি যে আমি যদি দুগুণ বৃদ্ধি কৰো তে কালি কি হ'ব কালিটো কি যে বৃত্তৰ কালি হ'ব পাই r² যদি আমি বৃত্তটোক দুগুণ কৰিছো মানে সেই একেখিনি কথাই কৈছো আমি তো ইয়াতে r টো দুগুণ হৈ যাব সো পাই * 2r r ৰ জায়গাত দুগুণ কৰিছো 2r হৈ গল তাতে স্কয়াৰ কিমান হ'ব পাই * 2 2 4 4r² মানে 4 পাই r² এখিনি হল বৃত্তটোৰ কালি তাতে কাষত 4 টো আহি গল তানে 4 গুণ বৃদ্ধি হ'ব অৰ্থাৎ যদি আমি কোনোবা এটা বৃত্তৰ পৰিধিটো দুগুণ কৰো তেনেহলে তাৰ কালিটো 4 গুণ বৃদ্ধি হ'ব কিন্তু আৰু এটা কথা যদি কেনেবাকৈ প্ৰশ্নটো এনেকৈ আহে যে আগতকৈ কিমান বৃদ্ধি হল এতিয়া পালো 4 পাই r² আগৰ আছিল পাই r² গতি আমাৰ কিমান হ'ব 4 পাই r² - পাই r² = 3 পাই r² মানে নতুনকৈ সৃষ্টি হোৱা কালিটো আগতটোত কৰি কিমান বাঢ়িছে বুলি কলে 3 পাই r² হ'ব কিন্তু বৰ্তমান যেটো প্ৰশ্ন দিছে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব 4 গুণ বৃদ্ধি গতিকে আমাৰ শুদ্ধ উত্তৰ 4 পাই r² লিখিব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 7 যদি 18 a b আৰু -3 a p থাকে মানে সমান্তৰ প্ৰগতিত থাকে তেন্তে a + b সমান কিমান ইয়াৰ অপচন দিছে 19 7 11 আৰু 15 আমি শুদ্ধ অপচনটো ক'ব লাগে সো ইয়াত কি দিছে চোৱা 18 কৈছে a কৈছে b কৈছে আৰু -3 কৈছে ইহত চাৰিটা a p আছে বুলি কৈছে অৰ্থাৎ a p = ইমান সমান্তৰ প্ৰগতিত আছে এটা আমি ক'ব লাগে a + b = কিমান a + b ওলাব লাগে একদম সহজ প্ৰশ্ন তোমালোকে চোৱা a + b প্ৰথমতে এটা কাম কৰা ইয়াৰ যদি আমি d টো ওলাও মানে কি হয় ইয়াৰ যেটো আমি সাধাৰণ অন্তৰটো ওলাব খুজু কি হয় এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে তাৰনে a - 18 হ'বনে আৰু ইয়াৰ পৰা যদি চাবা সাধাৰণ অন্তৰ ইয়াৰ পৰা এইটো মাইনাস কৰি ওলাব পাৰি ইয়াৰ পৰা এইটো মাইনাস কৰি ওলাব পাৰি ইয়াৰ পৰা ওলালে কি হ'ব -3 - b হ'বনে নহব আৰু দুইটা একে হ'ব চাবা আমি আগতে পাইছিলো d = a2 - a1 d1 মানে 2 d2 মানে কিমান পাম আমি
A3 minus A2 এনেকৈ পাইছো নাই আৰু সদায় কি হয় D1 is equal to D2 হ'বই কাৰণ সাধাৰণ অন্তৰ মানে কি প্ৰত্যেকটো ক্ষেত্ৰতে অন্তৰটো সমান হ'ব লাগিব গতিকে এই ক্ষেত্ৰত আমি কি কৰিম জানানে এতিয়া যে A minus 18 সাধাৰণ অন্তৰ এনেকৈ ওলায় is equal to A2 পৰা ওলালো হ'ব এনেকুৱা যে -3 minus B কাৰণ A2 সাধাৰণ অন্তৰ is equal to A2 সাধাৰণ অন্তৰ গতিকে A minus 18 is equal to -3 minus 8 হৈ গ'ল ইয়াৰ পৰা কি কৰিবা B টোকে ইফালে আনা A plus B হ'ব এই অৰ্থটো ইফালে নিয়া +18 minus 3 is equal to 15 তাৰমানে A plus B is equal to 15 so শুদ্ধ অপচনটো হ'ব আমাৰ 7D 15 টো হ'ব শুদ্ধ উত্তৰ question number 8 এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য যদি 37 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ পৰিধি হল সেন্টিমিটাৰ ক'ব লাগে 14 7 44 15 এইকেইটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো ক'ব লাগে সো কি কৈছে বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য যদি 37 হয় তো বৃত্তৰ পৰিধি বুলি ক'লে কি হ'ব পৰিধি মানে হল 2 পাই r আৰু ব্যাসাৰ্ধ বুলি ক'লে r তাৰ পাৰ্থক্য কৈছে 37 বুলি কৈছে হৈছে নে এতিয়া আমি ক'ব লাগে বৃত্তটোৰ পৰিধি কিমান হ'ব ইয়াৰ আগে আগে আমি এটা কাম কৰো ইয়াৰ পৰা r কমন আহিব r কমন হলে কি হ'ব 2 পাই -1 is equal to 37 হ'ব তো এটা আমি এনেকৈ লিখিব পাৰিম নে r into 2 পাই মানে কি 7/22 নহব মই অলপ শর্ট কৰি দিছো চাবা পাই মানে 7/22 7 টো লিখিলো এটা 22 2 গুণ 44 হ'ব -1 is equal to 37 এটা সব বহুত টান কথা মই কোৱা নাই তোমালোকে বুজি পাবা এটো r into এটা কি হ'ব তলত 7 হ'ব 44 -7 is equal to 37 কিমান হ'ব r এটো হ'ব তোমাৰ তলত 7 থাকিব আৰু কিমান হ'ব এটো 37 is equal to 37 এটা r টো লাগে r is equal to চাবাছো আমি 7 টো ইফালে নিম কি হ'ব 37 পূৰণ 7 7 টো ইফালে গ'ল 37 পূৰণ আৰু এটো 7 তলক আহি গ'ল 37 cancel is equal to 7 তাৰমানে r is equal to 7 পাই গলো এটা সুধিছে কি যে মানে বৃত্তটোৰ পৰিধি উলাব লাগে এটা পৰিধি মানে কি আছিল 2 পাই r আছিল 2 পাই r মানে কি হ'ব 2 into pi into r মানে 7 গতিকে 7 দুগুণে 14 পূৰণ পাই মানে 7/22 হলে 7 ৰে 14 কাটলে 2 বাৰ যাব মানে 22 দুগুণে 44 সেন্টিমিটাৰ তে শুদ্ধ উত্তৰ হ'ব আমাৰ 44 সেন্টিমিটাৰ তাহলে 8C টো আমাৰ কারেক্ট অপশন কোয়েশ্চন নম্বৰ 9 এটা সমান্তৰ প্ৰগতিৰ nতম পদটো twice n plus 1 হয় তেন্তে প্ৰথম তিনিটা পদৰ যোগফল হ'ল a 6 15 6n plus 9 আৰু 25 এই চাৰিটা অপচনৰ শুদ্ধ অপচনটো হ'ব লাগে তো কি কৈছে nতম পদটো কৈছে 2n plus 1 nতম পদ nতম পদ এটো এটা আমি প্ৰথম তিনিটা পদৰ যোগফলটো উলিয়াব লাগে এটা কথা চোৱা nতম পদ কৈছে মানে কি আমি দ্বিতীয় পদ কলে এটোই হ'ব মানে তৃতীয় পদ চতুৰ্থ পদ যিকোনো পদকে আমি nতম পদ বুলি ভাবিব পাৰো ইয়াত যেটো প্ৰথম তিনিটা পদৰ কথা কৈছে যদি মই n = 1 বুলি কওঁ কিমান হ'ব আছো twice n plus 1 1 বুলি 2 into 1 plus 1 is equal to 3 হ'ব হবনে n is equal to 2 বুলি ক'লে 2 into 2 4 হ'ব 4 plus 1 5 হ'ব আৰু n is equal to যদি মই 3 লওঁ 3 দুগুণে 6 6 তে 7 হ'ব হলে এটো এই তিনটা হৈছে প্ৰথম তিনিটা পদ nতম পদ এটো হলে ঠিক আছে তো প্ৰথম তিনিটা পদ আমি লিখিলো ইয়াৰ যোগফল সুধিছে 3 + 8 8 8 15 তাৰমানে এই 15 টো হ'ব শুদ্ধ উত্তৰ আৰু ইয়াত আমাৰ অপচন দিছে B 9B টো হ'ব ইয়াৰ শুদ্ধ অপচন কোয়েশ্চন নম্বৰ 10 এটা বিভাজনৰ মাধ্য আৰু মধ্যমা ক্ৰমে 24 আৰু 25 হলে বিভাজনটোৰ বহুলক হল সো মাধ্য মধ্যমা আৰু বহুলক এই তিনিওটাৰ মাজত যদি আমি কোনবা দুটা জানো বাকি তৃতীয়টো অতি সহজতে ওলাব পাৰো এটা আমাৰ একদম সুন্দৰ ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো হৈছে এনেকুৱা যে 3 মধ্যমা = বহুলক যোগ 2 মাধ্য এই ফৰ্মুলাটোৰ পৰা আমি যিকোনো দুটাৰ মান বহুৱাই দিলে 3 নম্বৰটো ওলাই যাব এবাৰ কৈছে কি যে মাধ্য কৈছে 24 আৰু মধ্যমা কৈছে 25 গতে বহুলক ওলাব লাগে তো ইয়াৰ পৰা আমি কি কৰিম বহুলকটো ওলাম বহুলক = বহুলকটো ইয়াত ৰাখিলে 2 মাধ্যটো ইফালে আনি দিয়া কি হ'ব 3 মধ্যমা বিয়োগ এটো আনিলে বিয়োগ হ'ব নহয় 2 মাধ্য হৈছে
সো এটা আমি কি লিখিম 3 পূরণ মধ্যমা মধ্যমা কৈছে 25 বুলি মাইনাস 2 মধ্য মধ্য মানে কিমান কৈছে 24 ইজ ইকুয়াল কিমান হ'ব 25 3 গুণ 75 মাইনাস 24 গুণ 48 তো এবাৰ কিমান হ'ব 15 8 গলে 7 আৰু ফালে 6 4 গলে 2 হৈছে না 27 তো আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব 27 গতিকে অপশন ডি 27